এফালে চৰকাৰৰ অনিয়মৰ বিৰোধিতাৰে কৰা প্ৰতিবাদ, আনফালে অসম আৰক্ষীৰ বৰ্বৰতা। মৃত্যু যেন এতিয়া সহজ। চৰকাৰৰ অনিয়মৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে কংগ্ৰেছে। প্ৰতিবাদ যেন এতিয়া কঠিন, প্ৰতিবাদ যেন এতিয়া স্তব্ধ, প্ৰতিবাদ যেন এতিয়া সহজ। মৃত্যু যেন এতিয়া সহজ। মৃত্যুবৰণ কৰা কংগ্ৰেছী নেতা তথা অধিবক্তা মৃদুল ইছলামৰ কামৰূপ জিলাৰ চন্তলিত নিউজ বাসগৃহত দেখিবলৈ পোৱা গ'ল ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, ৰাছেল হুছেইন, মিডিয়া পেনেলিষ্ট ছাতাম হুছেইন, প্ৰয়াত মৃদুল ইছলামৰ মাতৃ, পত্নী, সন্তান, ভাতৃ তথা ভগ্নীক সাক্ষাৎ কৰি মৃতকৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৰাইজৰ দলৰ সতীৰ্থই। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ মন্তব্য শুনাই লৈছোঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পৰাই আমি দেখা পাইছোঁ যে অসমত এটা স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা আৰম্ভ হৈছে, হিটলাৰী শাসনৰ ব্যৱস্থা আৰম্ভ হৈছে। কাৰো কথা নুশুনা হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে যিটো ভাল বুলি ভাবে সেইটোৱে কৰি আছে। মানুহৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন চলিছে, এই অত্যাচাৰ উৎপীড়ন তেখেতে নিজে জানি বুজি ইচ্ছাকৃতভাৱে কৰি আছে। গতিকে মৃদুল ইছলামে এই স্বৈৰতান্ত্ৰিকতাৰ বিৰুদ্ধেই সংগ্ৰাম কৰিব গৈ আজি তেখেতে মৃত্যুবৰণ কৰিছে। গতিকে আমি ৰাইজৰ দলৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে মৃদুল ইছলামৰ এই মৃত্যু কেৱল শাৰীৰিকভাৱে তেখেতৰ মৃত্যু হৈছে। তেখেত জীয়াই থাকিব, সমগ্ৰ অসমবাসীৰ মনত জীয়াই থাকিব, কাৰণ অসমবাসীক মুক্তি দিবৰ কাৰণে তেখেতে আন্দোলন কৰিব গৈছিলে। অসমবাসীয়ে আজি যিবিলাক জ্বলন্ত সমস্যাক লৈ জৰ্জৰিত হৈ আছে, সেই জ্বলন্ত সমস্যাসমূহৰ পৰা কেনেকৈ পৰিত্ৰাণ দিয়াব পৰা যায় তাৰ কাৰণে মৃদুল ইছলামে ঘৰৰ পৰা ওলাই গৈ আন্দোলনত অংশীদাৰ হৈছিলে। গতিকে মৃদুল ইছলামৰ যি হত্যাকাণ্ড বা তেখেতৰ যি মৃত্যু, এই মৃত্যু কায়িকভাৱে মৃত্যু হৈছে। আমি ভাবোঁ যে মৃদুল ইছলামৰ এই মৃত্যুৰ বিনিময়ত আমি অসমবাসীয়ে আজি স্বৈৰতান্ত্ৰিকতাৰ পৰা মুক্তি পাম বুলি এটা আশা কৰিব পাৰোঁ। আজি সমগ্ৰ অসমে কান্দি আছে, সমগ্ৰ অসমবাসীয়ে, হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে কান্দি আছে। গতিকে আমি অনাগত সময়ত মৃদুল ইছলামৰ যি বলিদান, এই বলিদানৰ মূল্য অসমবাসী জনতাই ভোটৰ বিনিময়ত দি এই স্বৈৰতান্ত্ৰিকতাক নিঃশেষ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমি ভাবোঁ যে কবৰত থকা মৃদুল ইছলামে যেতিয়া এই স্বৈৰতান্ত্ৰিকতাৰ নিঃশেষ হ'ব, আমাৰ অসমীয়া জনতাই যেতিয়া মুক্তি পাব, আমাৰ অসমীয়া জনতাই যি শোষণ বা অত্যাচাৰ বা উৎপীড়নৰ যি বলি হৈ আছে, এই শোষণ, অত্যাচাৰ, উৎপীড়নৰ বলিৰ পৰা যেতিয়া মুক্তি পাব, নিশ্চিতভাৱে মৃদুল ইছলামৰ আত্মাই কবৰত শান্তি লাভ কৰিব বুলি আমি আশা কৰিব পাৰোঁ।